শ্ৰদ্ধাৰ কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি হেলিনা দেৱানে লিখা এটি কবিতা। কবিতাটি পাঠ কৰিবলৈ লৈছো মই ৰিয়ানজ্যোতি শৰ্মা। বিচাৰি ফুৰিছো তোমাক হেজাৰজনৰ মাজত, সৰগৰ শুকুলা ডাৱৰ ফালি তুমি আকৌ আহিবা বুলি বাটৰ শেষত আজিও ৰৈ আছোহি। তুমি নোহোৱা হোৱাৰ পৰাই সকলো উকা উকা হৈ গলো জুবিন দা। তোমাৰ শেষ উপহাৰটিৰ অৰ্থ আজি মৰ্মে মৰ্মে বুজি উঠিছো। তুমি অবিহনে এতিয়া ফাগুনত গছে পাত নহলাই, বহাগতো কুলিটিয়ে নিবিনাই। খেন্তা সকলো কিবা উলট পালট হৈ গল। সাগৰ ভাল পালা বুলিয়েনো জীৱনৰ শেষ উশাহ কোনো সাগৰতে ল'ব লাগেনে? ইমান সাগৰ ভাল পোৱা মানুহজনক চিৰদিনৰ বাবে বুকুত শুৱাই ল'বলে সাগৰটোৰ এবাৰো বুকুখন কঁপি উঠা নাছিল নে? ধেৎ চাল্লা, জীৱনটোৱে কিবা আধৰুৱা হৈ ৰ'ল। বুকুখন কিবা খুন্দা মাৰি ধৰে তুমি নাই বুলি ভাবিলে। তুমিতো ভগৱান, আৰু ভগৱান জানো নোহোৱা হ'ব পাৰে? নোৱাৰে, কেতিয়াও নোৱাৰে। ধন্যবাদ।